এটা শোকাবহ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ মেৰাপানী। বিয়া খাই ঘৰলৈ উভতি অহাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনাত পতি পত্নীৰ মৃত্যু হয়। সংকটজনক অৱস্থাত GMCHত চিকিৎসাধীন হৈ আছে কণমানি। যোৱা শুকুৰবাৰে সন্ধিয়া মেৰাপানীৰ পৰা ককায়েকৰ এল্টো বাহনখন লৈ টংকেশ্বৰ ফুকন আৰু তেওঁৰ পত্নী ৰীতামণি শইকীয়া ফুকন আৰু একমাত্ৰ কন্যাৰ অচিয়ানৰ সৈতে বিয়া খাবলৈ বুলি ওলাই গৈছিল। নগাবাটত বিয়া খাই ঘূৰি আহোঁতে নিশা প্ৰায় 10 মান বাজিছিল। ঘূৰি অহাৰ পথত বিয়াঘৰৰ পৰা কিছু দূৰ অহাৰ পাছতেই পথৰ ওপৰত ৰাখি থোৱা এখন ট্ৰাকৰ পাছফালে প্ৰচণ্ড বেগত খুন্দা মাৰে। ইফালে আন এখন বাহনত বিয়া খাবলৈ বুলি আহি থকা ককায়েকে নিজৰ গাড়ীখন ট্ৰাকৰ তলত সোমাই থকা প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে। লগে লগে তিনিওকে গাড়ীৰ পৰা উলিয়াই যোৰহাট মেডিকেললৈ নিয়া হৈছিল যদিও আগবাটতে টংকেশ্বৰ ফুকনৰ মৃত্যু হৈছিল। লগে লগে পত্নী ৰীতামণিক যোৰহাট মেডিকেলত আৰু অচিয়ানাক গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল। ৰীতামণিক যোৱাকালি পুনৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত আজি নিশা শেষ নিশ্বাস ত্যাগ কৰে ৰীতামণিয়ে। ইফালে GMCHত সংকটজনক অৱস্থাত চিকিৎসাধীন অৱস্থাত আছে অচিয়ানা। সমগ্ৰ ঘটনাক লৈ এতিয়া মেৰাপানীত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। নহ'বলগীয়া ডাঙৰ ঘটনা এটা হৈ গ'ল। মোৰ ভাতৃ টংকেশ্বৰ ফুকন, তেওঁ আমাৰ বৰ্তমান আমি একচুৱেলি ককাই ভাই 4জন আছিলোঁ। তাৰে এজন সুৰেন ফুকন, তেওঁ ইতিমধ্যে 4 বছৰ পূৰ্বে মৃত্যু হৈছিল। এতিয়া আমি থকা 3জনৰ ভিতৰত সৰু টংকেশ্বৰ ফুকন, তেওঁ পৰিয়ালৰ সৈতে নগাবাদ নাগিনীজুৰিত বিয়া খাবলৈ গৈছিলে। আমাৰ মাহীৰ পুতেকৰ বিয়া, মাহীৰ পুত্ৰৰ বিয়া সৰুজন। বিয়া খাবলৈ গৈ ঘূৰি অহাৰ পথত গধূলি 9 বজাৰ পাছতেই নাগিনীজুৰি ওচৰৰ যিটো তেল ডিপু আৰু পঞ্চায়ত অফিচৰ সন্মুখতে এখন ট্ৰাক ৰাখি থোৱা আছিলে। সেই ট্ৰাকখন ৰখাৰ মানে যিকোনো গাড়ী ৰাখিলে যিটো এটা সংকেত থাকিব লাগে, সেই সংকেতটো নাছিলে। ইণ্ডিকেটৰ বুলি কয়, সেইটোও নাছিলে। প্লাছ পাৰ্কিঙৰ মানে যিটো কিবা এটা থাকিব লাগে, যেনেকৈ ফ্লেগ হওক বা পাথৰ দিয়া হওক, তেনেকুৱা নাছিলে। আৰু গাড়ীত গধূলি সময়ত গাড়ীত সাধাৰণতে গ্লাছত নিয়ৰ পৰে। এই নিয়ৰৰ কাৰণে হয়তো ভালকৈ নেদেখিলে নেকি, আহি চিধা ট্ৰাকখনত বেক চাইডে খুন্দা মাৰিলে। খুন্দা মৰাৰ ফলতেই গোটেই পৰিয়ালটো টংকেশ্বৰ ফুকন আৰু মোৰ টংকেশ্বৰ ফুকনৰ পত্নী, মোৰ বোৱাৰী ৰীতামণি শইকীয়া ফুকন আৰু কণমানি কেঁচুৱা মাইনা 5 বছৰীয়া, তেওঁ নাম হৈছে ঐক্ষী, সম্পূৰ্ণভাৱে খুন্দা খোৱাত, জোৰদাৰ টকৰ খোৱাত হস্পিটেললৈ লৈ যোৱা হৈছিল, GMC মেডিকেল কলেজলৈ। ৰাস্তাৰ পথতে টংকেশ্বৰ ফুকনৰ মৃত্যু হয় আৰু পত্নী আৰু কন্যাক হস্পিটেলত ট্ৰিটমেণ্ট কৰোৱা হয়। GMCৰ পৰা গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে লগালগ পঠিয়াই দিয়া হয়। আৰু এই পত্নী ৰীতামণি শইকীয়া ফুকনক নহয়, হস্পিটেল যোৰহাটতে ট্ৰিটমেণ্ট কৰা হৈছিলে। ব্লাড 5 পেকেট দিয়া হ'ল। যথেষ্ট চেষ্টা কৰাৰ ফলতো সুফল নোপোৱাত তেতিয়া গুৱাহাটীলৈ প্ৰেৰণ কৰিলে। গুৱাহাটীত এম্বুলেঞ্চত লৈ তাত ভালদৰে ট্ৰিটমেণ্ট কৰাৰ কাৰণে নিছিলে যদিও দুৰ্ভাগ্যবশতঃ ডক্টৰে ট্ৰিটমেণ্ট আৰম্ভ কৰিছিলে, কিন্তু তেওঁ মৃত্যু হ'ল আজি যোৱা ৰাতি 12:35 আৰু তাৰ পৰা এতিয়া ঘূৰি আহি আছে। আমি আটায়ে বহুত দুখিত আৰু ছোৱালীটো আগতকৈ অলপ আৰোগ্য হৈছে বুলি আমি খবৰ পাই আছোঁ। তাৰ কাৰণে সকলোৱে যাতে ৰাইজে প্ৰাৰ্থনা কৰে ভাল হ'বৰ কাৰণে। ধন্যবাদ। মেৰাপানীৰ পৰা কনক দাসৰ ৰিপৰ্ট, NE24।